অসমৰ বাবে স্মৰণীয়। আমি আমাতকৈ বেছি তাৰপৰা আমি দুয়োগৰাকী মহান ব্যক্তি প্ৰয়াত মুখ্যমন্ত্ৰী সিদ্ধেশ্বৰ শইকীয়াদেৱ আৰু প্ৰয়াত চন্দ্ৰদেৱক শ্ৰদ্ধাঞ্জলি দিবলৈ যোৱাকালি ঐতিহাসিক শিৱদৌল মন্দিৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ। লাচিত মৈদাম শিক্ষক সমন্বয় ক্ষেত্ৰ শিক্ষকৰ নামঘৰ পূৰ্বপুৰুষসকলৰ আশীষ বিচাৰিলোঁ আৰু আজি বা যোৱাকালি ৰাতি 1:30-2টা বজালৈকে মানুহবোৰ আমি লগ পাইছোঁ। আজি গুৱাহাটী সোমোৱা আগত মহাৰাজাৰ লগত আমি সাক্ষাৎকাৰ কৰিলোঁ আৰু এটা প্ৰেৰণা আমি পাইছোঁ। যি প্ৰেৰণা পোৱাৰ পিছত আগন্তুক দিনত এই অসমৰ জনসাধাৰণক দুখৰ সময়ত বিপদৰ সময়ত আমি সদায় ৰাইজৰ লগত যদি বৰ্তমানৰ সময়ত বানপানী পীড়িতৰ ৰাইজক লৈ আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। যোৱাকালি আমাৰ দুটা টীম বানপানী নিয়ম অধ্যয়ন কৰিবলৈ গ'ল। যোৱা বানপানীৰ তাৰপিছত যে ফ্লাইট গ'ল তাত দুগৰাকী আৰু আমাৰ এটা সংকল্প যে এয়া হ'ল বহুজনৰ আৰম্ভণি বৰদোৱা থানত বহুজনৰ আদৰ্শ মনত ৰাখিছোঁ নগাঁও যি অপ্ৰীতিকৰ পৰিস্থিতি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।